আজি আহমেদাবাদলৈ যাব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। কিছু সময় পিছতেই মানে 8:30 বজাত তেখেত আহমেদাবাদত উপস্থিত হোৱাৰ কথা। কালি এয়াৰ ইণ্ডিয়াৰ ড্ৰিম লাইনাৰ বুলি যিখন বিমান দুৰ্ঘটনাগ্ৰস্ত হৈছিল, সেই স্থানখিনি তেওঁ পৰিদৰ্শন কৰিব, পৰিস্থিতিৰ বুজ ল'ব, কেনেকৈ ঘটনা সংঘটিত হ'ল। ইতিমধ্যে তদন্ত ঘোষণা কৰা হৈছে সমগ্ৰ ঘটনাৰ। কিন্তু এই এটা ভয়ংকৰ যি ট্ৰেজেডি, আজি তেখেতে নিজে তালৈ যাব আৰু আহতসকলৰ চিকিৎসালয়ত যিসকল আছে তেখেতলোকৰ লগত তেওঁলোক বাৰ্তালাপ কৰিব, তেখেতলোকৰ স্বাস্থ্যৰ বুজ ল'ব। আৰু 8:30 বজাৰ পৰা 10:30 বজালৈকে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী সেই স্থানত থাকিব। তেখেতক সংগ দিব স্থানীয় প্ৰশাসন আৰু যি তেওঁলোকৰ দল আছে সকলোৱে। কিন্তু ইতিমধ্যেই কালি ঘোষণা কৰা হৈছে, তদন্ত ঘোষণা কৰা হৈছে আৰু অন্যতম এটা ডাঙৰ ট্ৰেজেডি ভাৰতৰ বিমান দুৰ্ঘটনা এইটো আচলতে। 265জন লোকে প্ৰাণ হেৰুৱাব লগা হ'ল আৰু এককালীন সাহায্য ঘোষণা কৰা হৈছে টাটা গ্ৰুপৰ ফালৰ পৰা তেওঁলোকলৈ। কিন্তু সমগ্ৰ দেশজুৰি শোকৰ ছাঁ, যিটো ঘটনা কালি সংঘটিত হ'ল, এটা অনাকাংক্ষিত ঘটনা। 265জন লোকে প্ৰাণ হেৰুৱাব লগা হ'ল।